মুহূৰ্তৰ ভিতৰতে জন্ম মৃত্যু অথবা বাহন চালকৰ প্ৰমাণপত্ৰ আপোনাক লাগিব নেকি? টকা 2000 দিয়ক আৰু জন্ম অথবা মৃত্যুৰ প্ৰমাণপত্ৰ লৈ যাওক। প্ৰথমে এই দুজন ব্যক্তিক চিনাকি কৰি দিছোঁ। এওঁৰ নাম অসীম দাস আৰু এওঁৰ নাম গৌৰৱ দাস। এই দুজন ব্যক্তিয়ে বৰ্তমান সম্পূৰ্ণ জালিয়াতিৰে দক্ষিণ কামৰূপৰ বিজয়নগৰত আৰম্ভ কৰিছে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ বেহা। কি হৈছে অসীম ষ্টৰত কি কৰিছিল আপুনি? তাৰমানে মই যেতিয়া আমাৰ বাৰ্থ চাৰ্টিফিকেট বনাব দিছিলোঁ ইয়াতে গোলাপতাতে, মানে প্ৰথম যিখন এফিডেভিট কৰিলোঁ সেইখন কৰাৰ পিছত মই ইয়াত বনাব দিলোঁ ডাষ্ট টাইটেলত। সেইখন বনাই দিছে আজি 3 বছৰমান আগতে। বনোৱাৰ পিছত সেইখন ঠিকে আছে, মই ইয়াত একো চেক কৰা নাই। কিন্তু যেতিয়া আধাৰ কাৰ্ড মেট্ৰিকৰ কাৰণে কৰিব লাগে নাই, ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তেতিয়া মই আধাৰ কাৰ্ড বনাবৰ কাৰণে মই STC অফিচত যাওঁতে সেইখন গম পালে যে সেইখন ডুপ্লিকেট, এই দুখন ডুপ্লিকেট। কিন্তু এওঁলোকে আগতে তাৰমানে 1 মাহ আগতে মানে মই গম নাপাওঁ হেৰি বাৰ্থ চাৰ্টিফিকেটখন চেঞ্জ কৰিব লাগিব বুলি কৈছে কি বেলেগ এখন বনাই দিম। কিন্তু মই নাজানো কিখন যে ডুপ্লিকেট। মই ভাবিছোঁ এইখন হৈ যাব আৰু আধাৰ কাৰ্ড লাগে, কিন্তু এতিয়া এই যিখন নতুনকৈ বনাই দিছে সেইখনো ডুপ্লিকেট। কিমানকৈ পইচা লৈছে? পইচা 2000কৈ লৈছে এজনৰ। দুটা বনাব দিছিলোঁ। আজি ক'ত গ'ল মালিকটো? ক'ত গ'ল এতিয়া? মালিকটো নাজানো ক'ত গ'ল, আছিল অলপ আগতে। এতিয়া আপুনি আজি কমপ্লেইন দিব আহিছিলে ইয়াতে? মোক লাগে তাৰমানে সোনকালে, লাষ্ট ডেট আছে সেইটো কাৰণে। অসীম দাস আৰু গৌৰৱ দাসে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ওপৰালিত থকা অসীম ষ্টৰত মুহূৰ্তৰ ভিতৰতে আপোনাক তৈয়াৰ কৰি দিব পাৰে চৰকাৰী নথি পত্ৰ। আপুনি শুনি আচৰিত হ'লেও সঁচা যে জন্ম মৃত্যুকে ধৰি চালকৰ অনুজ্ঞা পত্ৰলৈকে সকলো চৰকাৰী নথি পত্ৰ মুহূৰ্তৰ ভিতৰতে উপলব্ধ এই অসীম ষ্টৰত। 2000ৰ পৰা 15000 পৰ্যন্ত টকালৈ মুহূৰ্তৰ ভিতৰতে ভুৱা চিল মোহৰ মৰা যিকোনো ধৰণৰ প্ৰমাণপত্ৰ আপোনাক যোগান ধৰিব। অৱশ্যে এষাৰ কথা আছে নহয়, 100 গৰু মাৰিলে বাঘৰো মৰণ। বিজয়নগৰ অঞ্চলৰ দুগৰাকী ছাত্ৰীক ভুৱা প্ৰমাণপত্ৰ দি আৰক্ষীৰ জালত পৰিল দুয়োগৰাকী। এই বৃহৎ জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পিছত একাংশ লোকে অসীম ষ্টৰৰ সন্মুখত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ। এই মুহূৰ্ততে ৰাইজৰ চকুত ধূলি দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে স্বত্বাধিকাৰী অসীম দাস। পিছত বিজয়নগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গলক নামৰ কৰ্মচাৰীগৰাকীক আটক কৰি আৰক্ষী চকীলৈ লৈ যায়। ইফালে এই ঘটনা সন্দৰ্ভত ওপৰহালি স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনে জালিয়াতি কৰি অহা দক্ষিণ কামৰূপৰ কেইবাঠাইতো দুষ্ট চক্ৰ গঢ় লৈ উঠা বুলি জানিবলৈ দিয়ে। আমি এটা কথা জনাব খুজিছোঁ যে কিছুমান দুষ্ট চক্ৰই আমাৰ হাতত অহা খবৰ মতে গোটেই দক্ষিণ কামৰূপতে জন্ম মৃত্যুৰ চাৰ্টিফিকেট আৰু ড্ৰাইভিং লাইচেন্স এইবিলাক কিছুমান কম্পিউটাৰৰ দোকানত এটা অবৈধভাৱে বনাই আছে। বনাই পেলাই তেওঁলোকে টকা পইচাৰ বহুতো খেলি মেলি কৰি মানে মুনাফা আদায় কৰি আছে। গতিকে ৰাইজৰ ওচৰত মোৰ এটা বিনম্ৰ অনুৰোধ, তেওঁলোকে যাতে কেৱল চৰকাৰী কাৰ্যালয়তহে এইবিলাক কাম কৰে আৰু কোনো ধৰণৰ দালাল বা কোনো ধৰণৰ এনেকুৱা কম্পিউটাৰৰ দোকানত এনেকুৱা চাৰ্টিফিকেট আনিবলৈ নাযায়। গতিকে এইটো এটা মাৰাত্মক ঘটনা হৈ আছে। গতিকে সমূহ ৰাইজে যাতে এইটোৰ প্ৰতি সজাগ হয় আহ্বান। হয়, এই ঘটনাটো আচলতে আজি মই প্ৰথম শুনিছোঁ। গতিকে এই ঘটনাটোৰ ক্ষেত্ৰত আমি পুলিচ থানা আৰু দৰকাৰ হ'লে আমি আমাৰ চাৰ্কুল অফিচ বা আমাৰ সমজিলা কাৰ্যালয়ত আমি জনাব খুজিছোঁ। গতিকে এই আহ্বান কোনো ক্ষেত্ৰতে মানে চৰকাৰী কাৰ্যালয়ৰ বাদে অন্য জেগাত যাতে এই ধৰণৰ প্ৰমাণপত্ৰ বিচাৰি মানুহে নাযায় আৰু কোনো ঠগ প্ৰবঞ্চকৰ হাতত যাতে তেওঁলোকে হেৰি নহয় আৰু প্ৰবঞ্চিত নহয়। বিশেষকৈ আপোনাৰ এইটো অঞ্চলত আপুনি গম পোৱা অনুসৰি ক'ত ক'ত এনেকুৱা ধৰণৰ দুষ্কাৰ্য হোৱা বুলি খবৰ পায়? মই খবৰ পোৱা মতে অলপতে আমি কুলচি লোহাৰঘাটত এনেকুৱা এটা দোকান এখন আমি ধৰা পেলাইছোঁ আৰু সেইটো আমি ইতিমধ্যে হেৰি কৰাইছোঁ, আমি বন্ধ কৰাই দিছোঁ। আৰু এইমাত্ৰ আজি খবৰ পালোঁ ইয়াতে বিজয়নগৰতে এনেকুৱা এখন হৈছে।
আৰু যদি ক'ৰবাত আছে আমি আমাৰ পোহৰলৈ অহা নাই, আমাৰ হাতত এনেকুৱা কোনো তথ্য অহা নাই। গতিকে এই দুটা জেগাত আজি যিটো ধৰিছে তেওঁলোক এজনক ইতিমধ্যে কৰায়ত্ব কৰা বুলি আমি খবৰ পাইছোঁ। এই দুটা জেগাত গম পাইছোঁ, আৰু ক'ৰবাত হ'লে আপোনালোক যে সাংবাদিকসকলকো মই আহ্বান জনাইছোঁ, আৰু ৰাইজেও যাতে সতৰ্ক হৈ থাকে এইখিনি আহ্বান। এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত তথ্য। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।